যাৰ ঘৰত সোমাইছিল তাৰ নুসুমাল, যাৰ সোমোৱা নাছিল তাৰ আকৌ সোমাল। বান সাহায্যৰ কথা কৈছোঁ। মুখ্যমন্ত্ৰীয়ে কৈছিল উজনিৰ 4 জিলাৰ যিসকলৰ ঘৰ দুৱাৰ বানত বুৰ গৈছিল, বিস্তৰ ক্ষতি হৈছিল, তেওঁলোকৰ প্ৰত্যেকৰে একাউণ্টত 15,000কৈ টকা সোমোৱাই দিয়া হ'ব। এখেতৰ 15,000টো সোমোৱা নাই আৰু কাবাৰ সোমোৱা নাই, গোটেইখিনি চেক কৰি দিবি। সোণাৰী নগৰখন বানত বুৰ গৈছিল, ঘৰৰ বাহিৰে ভিতৰে পৰিছিল পলস। কিছুমানে পালে টকাখিনি, কিন্তু বহুতে আজিলৈকে পোৱা নাই চৰকাৰে আগবঢ়োৱা সেই ধন। আমিও বানপীড়িত মানুহ, কিন্তু আমি আজিলৈকে এটাও সুবিধা পোৱা নাই। আৰু আমি আপুনি দিয়া যিটো 15,000 টকা আজিলৈকে আমাৰ একাউণ্টত সোমোৱা নাই। এই টকাটো মই প্ৰায় গম পোৱা মতে আমাৰ এই অঞ্চলৰ প্ৰায়বিলাক মানুহে পোৱা নাই, ক'ৰবাত হয়তো দুই একে পাইছে। এই গোটেইকেইদিন ঘৰৰ বাহিৰত আমি কটাবলগীয়া হৈছে। ঘৰত যথেষ্ট অনিষ্ট সাধন হ'ল। ঘৰো আমাৰ প্ৰায় বহি গৈছে, পকা ঘৰ আছিলে কিন্তু পানীত বহি গৈছে, ফাটি গৈছে। গম পাইছিলোঁ যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাক কিছু অনুদান, প্ৰথম ঘৰটো সোমাবৰ কাৰণে কিছু অনুদান আগবঢ়াব 15,000কৈ টকা। আৰু সেইমতে আহিছিলোঁ, ছাৰ্ভে কৰিবলৈ মানুহো আহিছিলে, ফটোও লৈ গৈছিলে। কিন্তু আজি কোপতি মোৰ ঘৰৰ ওচৰৰ চাৰিওফালে সকলোৱে কিন্তু পালে, কিন্তু আমি কেইজনমান মানুহ আছোঁ 12 নম্বৰ ৱাৰ্ডৰ, আমি কিন্তু আজি কোপতি আমি পোৱা নাই। এই মুহূৰ্তলৈকে আমি কোনো ধৰণৰ পইচা বা তেনেকৈ 15,000 টকা কোনো অনুদান আমি পোৱা নাই। গোলাঘাটৰ বানাক্ৰান্তৰো একেই দশা। দেৰগাঁও সমষ্টিৰ অন্তৰ্গত কুমাৰ গাঁৱৰ 200 পৰিয়ালে আজিও পোৱা নাই 15,000 টকা, অথচ ঘৰ খেতিপথাৰ সকলো শেষ। ক্ষতিগ্ৰস্ত হৈছিলে বানজন, কঠীয়া ৰোৱা চব মাৰি আদায় কৰি দিলে, ঘৰলৈকে সোমালে। এতিয়া একো নাইকিয়াকৈ কৰি দিলে, চব বাৰীয়ে চাৰিয়ে নাই পোৱা। আমি তাকে পইচা 15,000টো নোপোৱাৰ কাৰণে আহিছোঁ ইয়ালৈ। কৈছোঁ 15,000, আমিতো 15,000 পোৱাই নাই এতিয়ালৈকে। বাকী গাঁও চব মানুহে পালে, তেতিয়াহ'লে আমাৰ গাঁওখনৰ মানুহখিনি কেলৈ ইমান বঞ্চিত হৈ আছে? পোৱা নাই। মুঠতে অকল 3টা শিবিৰৰ মানুহে বস্তু পাইছে। আমাৰ বাকী 2-3টামান শিবিৰৰ মানুহে একো বস্তুৱে পোৱা নাই, অকল চাউল আৰু দাইলকেইটা বাদে। আঁঠুৱাও নাই, পাতিও নাই, একোৱে নাই। আমাৰ কি পানীত ডুবা নাই নেকি? আমি কি পানীত ডুবি মৰা নাই নি? আকৌ 15,000 পইচাটো আমি নাই পোৱা। আমিতো সদায় কৃষিজীৱী মানুহ, আমিতো কৃষি খেতি কৰি নাখালেতো আমাৰ একোৱে নাই। যিসকলৰ ঘৰত বান সোমাইছিল তেনে বহু লোকে পোৱা নাই সাহায্যৰ ধন। যিসকলৰ ঘৰৰ ভিতৰত নহয়, চোতাললৈকেহে পানী হৈছিল, ঘৰৰ বয় বস্তুৰ বিশেষ একো ক্ষয় ক্ষতিয়ে নহ'ল, তেনে বহু লোকেই পাইছে ধন। কুমাৰগাঁৱৰ বানাক্ৰান্তৰ অভিযোগ, যিসকলৰ বিজেপি নেতা ৱাৰ্ড মেম্বাৰৰ লগত ভাল, তেওঁলোকেহে পাইছে চৰকাৰে দিয়া 15,000 টকা। চুবুৰী 4-5 ঘৰ মানে পাইছে বুলি কোৱা শুনিছোঁ, বেছি কিন্তু পোৱা নাই। সেয়া কিন্তু মেম্বাৰ আৰু বিজেপি লিডাৰৰ হাত থকা সকলেহে পাইছে। বানাক্ৰান্তৰ কাষলৈ গৈছিল মণ্ডল, ৱাৰ্ড মেম্বাৰ আৰু গাঁওবুঢ়া, ক্ষয় ক্ষতিৰ তথ্যও লৈছিল, পিছে ধনহে আজিও নাপালে। আমাৰ তাত মণ্ডল, ৱাৰ্ড মেম্বাৰ আৰু গাঁওবুঢ়া ছাৰ্ভে কাৰণে গৈছিলে। যোৱাৰ সময়ত তেওঁলোকে আমাৰ খেতি ধ্বংস হোৱা ফটো আৰু আপোনাৰ ঘৰত বানপানীয়ে অনিষ্ট কৰা ফটো, আধাৰ, পান আৰু বেংক পাছবুক সহ বিচাৰিছিলে তেওঁলোকে। চৰকাৰী সাহায্যৰ কাৰণে আমি জমা দিছিলোঁ। জমা দিয়াৰ পাছত প্ৰথম দিনাই পইচা ৰাইজৰ সোমালে বুলি গম পালোঁ। আমাৰ নোসোমালে আমি ভাবিছোঁ এটা প্ৰক্ৰিয়াক্ৰমে সোমাব, কিন্তু আজি 3-4 দিন অতিবাহিত হ'ল। যিহেতু আমি গম পাইছিলোঁ যে 5 তাৰিখলৈকে ৰাইজৰ পইচা সোমাব, কিন্তু যোৱাকালি 5 তাৰিখ হৈ যোৱাৰ পাছত আমি আজি জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ আহিছোঁ। পোৱাবোৰে পৰিয়ালে প্ৰতি 2-3জনে পাইছে, নোপোৱাবোৰে তাঁত বাতি কাঢ়িবলগীয়া হৈছে। আমি শুনিছোঁ কিছু লোকৰতো 2-3টাকৈ সোমাইছে বুলি শুনিছোঁ, অথচ আমি পোৱা নাই। গতিকে ডেফিনেটলি ইয়াৰ কাৰোবাৰ গাফিলতিয়ে হ'ব লাগিব। যি পাব লাগে নাই পোৱা, আৰু যিসকলৰ ঘৰত তোমাৰ 2-3টাকৈ সোমাইছে, তেতিয়াতো ক'ৰবাত নিশ্চয় গাফিলতি আছে। গাফিলতি মানে ইয়াত এতিয়া আমি সঠিকভাৱে ক'ব নোৱাৰোঁ। আমি সন্দেহবশতঃ আমাৰ তথ্যবিলাক অফিচত পালেহি নে নাই, যদি পালেহি আমি কিয় পইচা পোৱা নাই। চৰাইদেউৰ পৰা নৱজ্যোতি টিপমীয়া আৰু গোলাঘাটৰ পৰা পংকজ হাজৰিকাৰ ৰিপৰ্ট, অসম লাইভ 24।